প্ৰেম বা ভাল পোৱা এই শব্দটো আমি সদায় সম্পৰ্কৰ লগত ৰিলেশ্যনশ্বিপৰ লগত জড়িত বুলি ভাবোঁ, কিন্তু ভাল পোৱা বা প্ৰেম সম্পৰ্ক নহয়। সম্পৰ্কৰ লগত ভাল পোৱাক জড়িত কৰিব নালাগে। ভাল পোৱা বা প্ৰেম হ'ল আচলতে এটা মিঠা আৱেগ, আমাৰ ভিতৰৰ এটা আৱেগ। ভাল পোৱা আমাৰ নিজৰ লগত প্ৰথমতে হ'ব লাগে। নিজৰ ভিতৰত যদি আমি ভাল পোৱাৰ সৃষ্টি কৰিব নোৱাৰোঁ নিজৰ প্ৰতি, নিজক যেনে হয় তেনেভাৱে আমি যদি স্বীকাৰ কৰিব নোৱাৰোঁ, তেতিয়া আমি কাকোৱে ভাল পাব নোৱাৰোঁ, কাকোৱে গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু আমি যদি নিজক ভাল পাব পাৰোঁ, আমি নিজৰ প্ৰতিটো ভুলৰ বাবে ক্ষমা কৰিব পাৰোঁ। আৰু নিজক যেতিয়া আমি ক্ষমা কৰিব পাৰোঁ, তেতিয়াহে আমি আনকো ক্ষমা কৰিব পাৰোঁ। আচলতে বহু মানুহে আনক ক্ষমা কৰিব নোৱাৰে, কিয়নো তেওঁলোকে আচলতে নিজকে ক্ষমা কৰিব নোৱাৰে। আৰু